ৰেল কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত নেপালৰ চিকিৎসক। নিশা ৰেল বিভাগৰ VIP অতিথিশালাৰ কোঠাৰ পৰা উলিয়াই দিলে বহিৰাষ্ট্ৰৰ চিকিৎসকক। কোঠাত ওলমাই দিলে তলা। লামডিঙত এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হৈছিল। লামডিং প্ৰেছ ক্লাবৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হৈছিল লামডিং কলিবাৰী মন্দিৰৰ প্ৰাংগণত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ। এই চিকিৎসা শিবিৰত নেপালৰ পৰা 4গৰাকী চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান কৰে। নেপালৰ চকু চিকিৎসালয় ব্ৰিটামত আই হাস্পতালৰ পৰা অহা চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰে। লামডিং প্ৰেছ ক্লাবৰ লগত যৌথভাৱে ৰেল কৰ্তৃপক্ষই চকু পৰীক্ষা শিবিৰ আয়োজন কৰাৰ বাবে কৰিছিল আবেদন। আবেদনৰ প্ৰতি সঁহাৰি জনাই নেপালৰ পৰা 4গৰাকী চিকিৎসক আৰু এজন সহযোগীসহ মুঠ 5জন আহি উপস্থিত হৈছিল লামডিঙত। কিন্তু ইয়াৰ মাজতে নিশা সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধক PR কুমাৰে বিদেশৰ পৰা অহা চিকিৎসকসকলক থকাৰ বাবে ব্যৱস্থা কৰিছিল ৰেল বিভাগৰ VIP অতিথিশালাত। কিন্তু নিশাই চিকিৎসকসকলক কোঠাৰ পৰা উলিয়াই দি কোঠাত তলা ওলমাই দিয়ে কেয়াৰটেকাৰে। ম্যাডাম আমি কোনো ওলাই দিনে আমারে ঝাড়ু মারছি, তারপরে সারে ব্যাগ রেখে গেছে। কোনে আপোনাক অর্ডার দিছিল এই রুমটো খালি কৰিব কৰাৰ কাৰণে? খালি আমি কই নাই, ওই যে কেয়ারটেকারে খালি করছে। হ্যাঁ, আপোনালোকক কোনে ফোন কৰিছিল? কেয়ারটেকার নাম কি? কেয়ারটেকার নাম বুলন। আমার কেয়ারটেকারে বুঝে আইয়া হিটা দিছে, আমি ঝাড়ু মারছি। ঝাড়ু মারানোর পরে আমি কোনো বুঝে স্যার করে কই নাই যে বাইরে যেতে। বুলনে কইছে যে স্যার আপনারা ওখানে যাব এটা তালা হয়। রাতি কেটা বজাত? রাতি কেটা বজাত কৰিছে? 11টাত। স্যার টাইম কিমান আছিলে তেতিয়া? ম্যাডাম আপনারা যখন দিয়ে গেছেন তার মোটামুটি আধা ঘণ্টা না 15-20 মিনিট করে। নিশা হঠাৎ শীৰ্ষ বিষয়াৰ নিৰ্দেশত চিকিৎসকসকলক টোপনিৰ পৰা উঠাই উলিয়াই দিয়া হ'ল কোঠাৰ পৰা আৰু তাতে ওলমাই দিয়া হ'ল তলা। বহিদেশৰ পৰা অহা চিকিৎসকসকলক কৰা এনেধৰণৰ আচৰণক গৰিহণা দিছে লামডিং প্ৰেছ ক্লাবে। লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে লামডিং প্ৰেছ ক্লাবে। লগতে 31 মাৰ্চৰ পৰা আমৰণ অনশনত বহাৰ কথা ঘোষণা কৰিছে লামডিং প্ৰেছ ক্লাবৰ সভাপতিয়ে। আমি লামডিং প্ৰেছ ক্লাবৰ পৰা এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ পাতিছিলোঁ আৰু ইয়াতে নেপালৰ পৰা প্ৰতিষ্ঠিত ডক্টৰবিলাক আহিছে। যেহেতু লামডিং ৰেলৱে হস্পিটেলত চিভিল হস্পিটেলত চকুৰ ডক্টৰ নাই, ৰেলৱে হস্পিটেলৰ পৰা সিহঁতেও অনুৰোধ কৰিছে, তাতেও পাতিবলৈ এইটোও কৰিছোঁ। আৰু DRM আমাৰ মাননীয় চিকিৎসকসকল থকাৰ কাৰণে ৰেষ্ট হাউচটো দিছিলে। সেই অনুযায়ী আমাৰ ডক্টৰবিলাক আহিছে, ৰাতি ৰেষ্ট হাউচত সোমাইছে। কিন্তু হঠাৎ চিনিয়ৰ DNC নামটো মই পাহৰিছোঁ, চিনিয়ৰ DNC হঠাৎ আহি আমাৰ যে মাননীয় সন্মানীয় ডক্টৰসকলক ৰুমৰ পৰা ওলাই দি ৰুমটো তলা মাৰি দিছে। আমি সমাজৰ ভালৰ কাৰণে এটা কাম কৰিবলৈ ওলাইছিলোঁ, মানুহৰ সেৱাৰ কাৰণে সম্পূৰ্ণ বিনামূল্যে। এইটো সময়ত চিনিয়ৰ DNC হঠাৎ কি কাৰণে DRMৰ অৰ্ডাৰ থকা সত্ত্বেও সিহঁতক ৰুমৰ পৰা ওলাই দি ৰুমটো তলা মাৰি দিছে। সিহঁতে ড্ৰেছত থকা নাই, বেনিয়ান পিন্ধি সিহঁতে বাহিৰত ওলাই আহিবলৈ বাধ্য হৈছে। বহিৰাষ্ট্ৰৰ পৰা এনেকৈ চিকিৎসক আহিছিলে আৰু এই অপমান কি ক'ব আপুনি অসমত? এইটো বহিৰাষ্ট্ৰৰ পৰা আমাৰ লামডিঙত আহি সিহঁতে যে এইটো সুবিধা পাব্লিকক দিছে, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু ইমান মাননীয় সন্মানীয় অতিথিসকলক এনেদৰে অপমান আমি লামডিং প্ৰেছ ক্লাব কেতিয়াও সহ্য নকৰোঁ। আমি অসমত যিমান প্ৰেছ ক্লাব আছে, সাংবাদিক আছে, সকলোকে আহ্বান জনাইছোঁ এইটো ঘটনাত তীব্ৰ প্ৰতিবাদ কৰে যেন। আৰু আমি সিদ্ধান্ত লৈছোঁ এইটো ঘটনাৰ প্ৰতিবাদত মই এজ এ প্ৰেচিডেণ্ট অফ লামডিং প্ৰেছ ক্লাব 31 মাৰ্চৰ পৰা আমৰণ অনশনত বহিম। যোন মোৰ লগত আহিবলৈ বিচাৰে সিহঁতক মাতিম, আহক। আমি এইটো ঘটনাত যেতিয়ালৈকে চিনিয়ৰ DNC তাৰ ট্ৰেন্সফাৰ নহয়, উপযুক্ত শাস্তি নহয়, আমি চুপ নাথাকিম। আমি আমৰণ অনশনত বহিম।
এইটো সঁচা কথা। চাওক NFL-ৰ ভিতৰত লামডিং সবাতকৈ ডাঙৰ ডিভিজন এটা। ইয়াতে কিমান কোন পইচা খাই আছে, কিমান খেলি মেলি কৰি আছে, চব আমালোকে জানো। সিহঁতে নিজৰ এইটো কি কয়, এইটো নিজৰ এটা ব্যক্তিগত সম্পত্তি বুলি ভাবে। তাতে সিহঁতে পাৰ্টি কৰে, কি কৰে। সেইটো কাৰণে আমাৰ যে সন্মানীয় অতিথিবিলাক সিহঁতে এটা পইচা নলোৱাকৈ নেপালৰ পৰা ইয়াতে আহিছে মানুহক সুবিধা দিব লাগিব, আৰু সিহঁতক ওলাই দি সিহঁতে নিজে ফূৰ্তি কৰিবলৈ এইটো কৰি আছে। আৰু ইয়াতে কিবা কিবি লেনদেন চলি আছে, চব আমি ধীৰে ধীৰে ফাদিল কৰি। যোৱাকালি ৰাতি যিটো ঘটনা হৈছে, এইটো ঘটনাক আমি লামডিং প্ৰেছ ক্লাবৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ, প্ৰতিবাদ কৰিছোঁ, আৰু এইটোও আশা কৰিছোঁ অসমৰ যিমান প্ৰেছ ক্লাব আছে চবেই আমাৰ এইটো ঘটনাক আমাক সহায় কৰিব, সমৰ্থন কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লামডিং।